মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব বিচাৰিছো পাৰমুটেশন এণ্ড কম্বাইনেশনৰ দ্বিতীয় ক্লাস আমি প্ৰথম ক্লাছত কি শিকিছো ফেক্টৰিয়েল কি বস্তু ইয়াৰ ব্যৱহাৰ শিকিছো আজি আমি শিকিম বেসিক বা ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং তাৰ পিছত শিকিম পাৰমুটেশন কি বস্তু হয় ঠিক আছে তো আমি আৰম্ভ কৰিছো বেসিক প্ৰিন্সিপলৰে ঠিক আছে তো কাউন্টিংৰ কাৰণে বেসিক প্ৰিন্সিপল কি আছিল মই কৈছো দিনাখন তোমাৰ কাউন্টিংৰ কাৰণে বেসিক প্ৰিন্সিপল দুটা আছিল এটা আছিল মাল্টিপ্লিকেশন আনটো আছিল এডিশন এই দুটা আমি শিকিলো আমাৰ প্ৰথমটো চোৱা এটা কি আছে তোমাৰ বেসিক বা ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং তো ফার্স্ট প্রিন্সিপল তো কি বলি বেসিক প্রিন্সিপল অফ মাল্টিপ্লিকেশন প্রথমটো আমি কি শিকিম মাল্টিপ্লিকেশন মানে পূরণ ঠিক আছে কাউন্টিংৰ ফার্স্ট প্রিন্সিপল তো মাল্টিপ্লিকেশন আমি তাক শিকি লম কি কৈছে সোয়া ইফ there are two jobs যদি দুটা কাম আছে না বেলেগ বেলেগ কাম such that one of them can be completed in m ways and second job can be completed n ways then two job can be completed simultaneously in m and n ways বুজি পাইছা এতিয়া তোমাৰ তাত ইভেন্ট বা এটা জব বুলি ক'ব পাৰা ঠিক আছে কেইটা আছে দুটা আছে দুটা জব বুলি কৈছে ফার্স্ট আৰু সেকেন্ড তো প্ৰথম জবটো মই এ বুলি ধৰিছো দ্বিতীয় জবটো মই বি বুলি ধৰিছো দুটা কাম এ আৰু বি কাম এ কামটো কৰিব পাৰি এম ওয়েছত কি তোমাৰ এম ওয়েস মানে এম ধৰণে কৰিব পাৰি এম কামটো এম ধৰণে কৰিব পাৰি মানে কেই ধৰণে কৰিব পাৰি এম মানে এমৰ দুইবাৰ হ'ব পাৰে তিন ধৰণে হ'ব পাৰে চাৰি ধৰণে হ'ব পাৰে এম ওয়েস আৰু এইটো ঠিক তেনেকৈ বি কামটো আমি কি কৰিব পাৰো এন ওয়েস কৰিব পাৰো মানে এন ধৰণে এইটো এটা নম্বৰ আৰু সাপোজ এ কামটো 5 ধৰণে বি কামটো আছে 6 ধৰণে 6 মানে এন হৈছে আৰু তোমাৰ এম মানে 5 হৈছে তেনেকুৱা আৰু ধৰি লৈছো আৰু ঠিক আছে এই এম আৰু এন ওয়েস হৈছে এতিয়া total number of ways to do A and B together is কি হ'ব তোমাৰ সোৱা A আৰু B এটো M ধৰণে কৰিব পাৰি এটো N ধৰণে কৰিব পাৰি ঠিক আছে এই দুইটা কাম যদি একেলগে কৰা যায় একেলগে যদি কৰো আমি তেতিয়া আমি কেনেকৈ কৰিম এনেকৈ একেলগে কৰিলে মাল্টিপ্লাই কৰিব লাগিব বুজি পাইছানে দুটা কাম যদি আমি বেলেগ বেলেগ কাম যদি আমি একেলগে কৰিব লাগে তেতিয়া আমি মাল্টিপ্লাই কৰিব লাগিব কেনেকুৱাকৈ চোৱা মই এক্সাম্পল এটা দিছো তোমাক তোমার তাত তিনটা টি শার্ট আছে ঠিক আছে এগিটা হল টি শার্ট এটো কালাৰৰ টি শার্ট এটো কালাৰৰ টি শার্ট এটো তাৰপিছত তোমাৰ প্ৰায় একে হৈ গ'ল ৰবা এই তিনটা টি শার্ট আছে তোমার কি আছে কিটা টি শার্ট হয় ঠিক আছে টি শার্ট বা শার্ট বুলি ক'ব পাৰা যি বুলি কোৱা আৰু শার্ট এই তিন ধৰণৰ শার্ট আছে তোমাৰ তাত এতিয়া চোৱা তোমাৰ তাত দুটা পেন আছে এটা ব্ল্যাক পেন এটো কালাৰৰ পেন আনটো তোমাৰ হৈছে হোয়াইট পেন বুলি ধৰি লৈছো ঠিক আছে এইটা হৈছে পেন তোমাৰ তাত পেন আছে ঠিক আছে এইটা পেন তোমাৰ তাত কেইটা শার্ট আছে তিনটা শার্ট আছে আৰু তোমাৰ দুটা পেন আছে
এতিয়া তুমি ঘৰৰ ওচৰত বিয়া এখন আছে তো এই বিয়াখন তুমি খাব লাগে খাব যাব লাগে তুমি কিমান ধৰণে তুমি যাব পাৰিবা কিমান ধৰণে যাব পাৰিবা এই শাৰ্ট আৰু পেণ্ট দুটা পেণ্ট আৰু 3 ধৰণৰ শাৰ্ট পিন্ধি তুমি বিয়াখন কেনেকৈ খাব পাৰিবা কোৱা এতিয়া চোৱা প্ৰথম তুমি এইটো কালাৰৰ পেণ্ট পিন্ধিছা এই পেণ্টটোৰ লগত তুমি কি কৰিব পাৰা এইটো শাৰ্ট পিন্ধি এবাৰ বিয়া খাইব পাৰা অপশ্যন দে এইকেইটা অপশ্যন মানে এইকেইটা তোমাৰ পচিবিলিটিজ যে তুমি এইটো পেনৰ লগত এইটো শাৰ্ট পিন্ধি যাব পাৰা এবাৰ বিয়া খাই আহিলা এবাৰ গ'লা এইটো পেনে আছে নেক্সট টাইম এইটো শাৰ্ট পিন্ধি গ'লা ঠিক আছে তো বিয়া খাই আহিলা দুবাৰ বিয়া খালা দুবাৰ গ'লা বিয়াত আৰু এবাৰ গ'লা এইটো শাৰ্ট পিন্ধি কিন্তু পেন সেইটোৱে আছে ওপৰৰ শাৰ্টকেইটা সলাই তুমি বিয়া খাই আহিলা তো 3বাৰ খাই আহিলা তুমি তো তাৰপিছত কি কৰিলা এইবাৰ এইটো পেন সলাল এইটো পেন পিন্ধি সলাই পিনি এইটো পিন্ধিছা এইটো পেন পিন্ধি পিনে কি কৰিছা এইটো শাৰ্ট পিন্ধিছা আকৌ বিয়াত গৈছা আৰু খাই আহিলা এইবাৰ হ'ল তোমাৰ বিয়াখন খাইৱা 4বাৰ খালা এতিয়ালৈকে তাৰপিছত কি কৰিলা এইটো পেন পিন্ধি এইটো শাৰ্টৰ লগত গৈছা তো 5বাৰ হ'ল এইটোৰ লগত এইটো পিন্ধি গ'লা কেইবাৰ হ'ল 6বাৰ হ'ল টোটেল কিমান হ'ল 6বাৰ হ'ল ঠিক আছে এতিয়া কাম দুটা বেলেগ বেলেগ কাম মানে বস্তু দুটা বেলেগ বেলেগ তো আমি কাম দুটা একেলগে কৰিছো নাই এইটো বস্তু বেলেগ কিন্তু তোমাৰ কি হৈছে এই দুটা বস্তু একেলগে কৰিছো পেন আৰু শাৰ্ট দুটা একেলগে পিন্ধি গৈছো আমি বুজিছো নাই কি হৈছে তোমাৰ এইটো সাইমultaneously হৈছে মানে বা টুগেদাৰ হৈছে যদি তোমাৰ দুটা কাম একেলগে হোৱা বুজায় দুটা বস্তু একেলগে কৰা বুজায় তেতিয়া তাক কি বুলি কয় মাল্টিপ্লাই কৰিব লাগিব এই যে আমি প্ৰ্যাকটিক্যালি কৰি দেখুৱালো 6 ধৰণে পাইছো তো আমি যদি এটা ডাইৰেক্ট এনেকৈ 3 কৰো ইয়াত 2 কৰো মাল্টিপ্লাই কৰিলে কি হ'ব 6 ways তো আমি মাল্টিপ্লাই যেতিয়া কাম দুটা একেলগে হোৱা বুজাব তেতিয়া আমি মাল্টিপ্লাই কৰিম শৰ্টকাট কৰিবৰ কাৰণে এটো প্ৰ্যাকটিক্যালি তোমাক কৰি দেখুৱাই দিছো এটো শৰ্টকাট কৰি তুমি কি কৰিবা মাল্টিপ্লাই কৰি দিবা তো এনসাৰটো ওলাই যাব বুজি পাইছা তো হৈ গল মাল্টিপ্লাই কেতিয়া কৰিব লাগে যেতিয়া কাম দুটা একেলগে কৰা বুজায় পেন আৰু শাৰ্ট দুটা একেলগে পিন্ধি যাব পাৰিবা বুজি পাইছানে এটো পেন এটো শাৰ্ট দুটা বেলেগ বস্তু কিন্তু একেলগে পিন্ধিবলৈ গৈছা একেলগে আছে নাই তো এটো মাল্টিপ্লাই হ'ব ঠিক আছে এটো ডিফাৰেন্সটো বুজি পালে তোমালোকে গম পাবা এডিশন কোড ইউজ হ'ব মাল্টিপ্লিকেশন কোড ইউজ হ'ব এতিয়া এটা এক্সাম্পল লৈছো তোমাক এটা চোৱা A man has 4 pens কি দি আছে চোৱা এইটো given pens কিমান দি আছে total pen কিমান দি আছে 4 ঠিক আছে total shirt কিমান দি আছে 5 তো এটো হিসাবত প্ৰ্যাকটিক্যালি কৰি চাব বিচাৰিলে এনেকৈ কৰিব চাব পাৰা এনেকৈ কৰি চালে তোমাৰ যেনেকৈ 6 আহিছে এটো তোমাৰ 20 ধৰণে হ'ব পাৰিব হয় নহয় তো আমি ডাইৰেক্ট মাল্টিপ্লাই কৰি দিম প্ৰ্যাকটিক্যালি আমি শিকিছো এতিয়া আমি লিখিম কি number of ways wearing number of ways wearing pen and shirt কি হ'ব আমি মাল্টিপ্লাই কৰিম শিকিছো আমি প্ৰ্যাকটিক্যালি তো পেন আৰু শাৰ্ট একেলগে পিন্ধিছে ন তো মাল্টিপ্লাই হ'ব এটো 4 আছে আৰু 5 আছে তো কিমান হ'ব 20 ways টোটাল 20 হৈছে তো ইয়ালৈকে বুজি পাইছা ডাউট থাকিব নালাগে নিশ্চয় ঠিক আছে এবাৰ আমি এডিশন প্ৰিন্সিপলটো যাও চোৱা এবাৰ কি কিবা বিচাৰিছো ফান্ডামেন্টাল বা বেসিক প্ৰিন্সিপল অফ এডিশন এবাৰ এডিশন বা যোগ আমি কোড ইউজ কৰিম চোৱা if there are two jobs they can be performed independently m and n ways respectively then either of the job can be performed m plus n ways কি কৈছে স্টেটমেন্টটো চোৱা চোৱা জবস কেইটা আছে বা ইভেন্ট কেইটা আছে তোমাৰ তাত দুটা আছে A আৰু B তো A
এম ধৰণে পাৰে এম ৱেজ ঠিক আছে কিমান ধৰণে পাৰে এইটো এম ৱেজ আৰু এইটো এন ৱেজ এতিয়া চোৱা তোমাৰ কি হৈছে এই দুটা বস্তু একেলগে ইনডিপেন্ডেন্ট মানে কি মানে ই এটোৰ ওপৰত এটো ডিপেন্ড কৰা নাই এটো পেনটো শার্টটো কি কৰিছে তাৰৰ ওপৰত ডিপেন্ড কৰি আছে না তো এটো বস্তু ডিপেন্ড কৰা নাই তাৰ মানে কি হৈছে ইনডিপেন্ডেন্টলি মানে এটাৰ পিছত এটা হৈছে কামটো তো তোমাৰ কেনেকুৱা হৈছে যদি দুটা বস্তু একেলগে নহয় যোনটো কাম কি হয় দুটা কাম বেলেগ বেলেগ আছে তোমাৰ তাত এ আৰু বি দুইটা কাম একেলগে নহলে তাক এডিশন ইউজ কৰা হয় আমি এক্সাম্পল দি বুজিম ঠিক আছে দুটা কাম যেতিয়া তোমাৰ বেলেগ বেলেগকে কৰা হয় একেলগে নহয় তাক আমি কি কৰা হয় এডিশন প্ৰিন্সিপল ইউজ কৰিম এটা চোৱা কি লিখিম এটা আমি therefore total number of ways to do A or B S way so কি কৈছে total number of ways to do A or B একেলগে নহয় A বা B যিকোনো এটা কৰিব পাৰিবা ন তো এটো ways এই হিচাপত এক্সাম্পল চোৱা এটা তোমাৰ তাত সাপোজ দে আৰু মই আৰু আৰ্ট মাস্টাৰ নহয় ন তো জোতা কিম তো তিনিটা জোতা তিনিযোৰ জোতা আছে তোমাৰ তাত কি আছে তোমাৰ শুজ তিনিযোৰ শুজ আছে বা জোতা আছে বেলেগ বেলেগ ব্ৰ্যান্ডৰ সাপোজ এটো ৰিবকৰ এটো তোমাৰ পুমাৰ আৰু এটো কেম্পাছৰ ঠিক আছে তো তোমাৰ তিনি ধৰণৰ বা তিনিযোৰ তোমাৰ তাত শুজ আছে এতিয়া তোমাৰ তাত কি আছে স্লিপাৰ্স মানে হাৱাই স্যান্ডেল আছে তোমাৰ তাত সাপোজ স্যান্ডেল আছে তোমাৰ কি আছে এটো সাপোজ ৰেড কালাৰৰ আছে এটো তোমাৰ ব্ল্যাক কালাৰৰ স্যান্ডেল আছে নে এতিয়া তুমি বিয়াত যাব লাগে এই বিয়াখন খাব যাব লাগে এতিয়া স্যান্ডেল আৰু তুমি জোতা একেলগে পিন্ধিব পাৰিবা নেকি সাপোজ তুমি ভৰিত জোতা পিন্ধিছা এটা স্যান্ডেল কোট পিন্ধিবা হাতত পিন্ধি যাবা নেকি তো হাতত পিন্ধি গলে মানুহ পগলা বুলি কব হাততটো পিন্ধি নোযোৱা তো বস্তু দুটা কি হৈছে একেলগে কৰিব পৰা নাই ঠিক আছে যেতিয়া একেলগে কৰিব নোৱাৰা হয় তুমি কি কৰিব পাৰা প্ৰথম ৰিবকৰ জোতাযোৰ পিন্ধি বিয়া খাই আহিলা ঠিক আছে তো তুমি সেকেন্ড কি কৰিলা পুমাৰ জোৰ পিন্ধি খাই আহিলা তাৰ পিছত কি হল কেম্পাছৰ জোৰ পিন্ধি খাই আহিলা মানে দিনৰ ভাগত তুমি জোতাৰে কাম চলাই দিলা বিয়াখন ঠিক আছে এবাৰ ৰাতি আহিল ৰাতি সন্ধিয়া টাইমত কি কৰিলা তুমি ৰেড কালাৰৰ স্যান্ডেলযোৰ পিন্ধি গৈছা তাৰ পিছত কি হল তোমাৰ ব্ল্যাক কালাৰৰ স্যান্ডেলযোৰ ৰাতি পিন্ধি গৈছা আৰু তো টোটাল তুমি কিমান ধৰণে যাব পাৰিছা বিয়াখনত কেইবাৰ যাব পাৰিছা হলাই কিবা যাব পাৰিছা পাঁচ ধৰণে ঠিক আছে কেই ধৰণে পাঁচ ধৰণে সো এবাৰ তিন ধৰণে যাব পাৰিবা দিনত তিন ধৰণে আৰু তোমাৰ ৰাতি দুই ধৰণে যোগ কৰিলে কিমান হ'ব পাঁচ ধৰণে তো তোমাৰ এইকাৰণে যোগ কৰা হৈছে এই যে বুজি পাইছা না নাই তো কাম দুটা বেলেগ বেলেগ কিন্তু তোমাৰ কি হৈছে একেলগে কৰা নাই আমি যদি একেলগে নহয় বেলেগ বেলেগকে কৰা যায় তেতিয়া আমি যোগ কৰিম বা এড কৰিম বুজি পাইছা এক্সাম্পলটো এতিয়া চোৱা এটা এক্সাম্পল লৈছো আমি A man has 4 Ray-Ban glasses. তো কি দিয়া আছে এটা চাই লোৱা given কি আছে total কি Ray-Ban glasses কিমান আছে 4 ঠিক আছে তাৰপিছত টোটাল তোমাৰ টাইটান গ্লাसेস কিমান দি আছে
5 দিয়া আছে এতিয়া ৰিবেন গ্লাছৰ পিন্ধি গৈছা তুমি কি বিয়াখনত কি টাইটান গ্লাছৰ ওপৰত পিন্ধি যাবা নেকি তোমাৰ আছে কাৰণে তুমি কি দুজোৰ তিজোৰ পিন্ধি যাবা নেকি ওপৰত পিন্ধিটো নোযোৱা মানে পগলা বুলি ক'ব ন কি হ'ল ইয়াৰ বেছি দেখাব আহিছে তো কি কৰিবা তুমি টোটেল বিয়াখন খাব যেতিয়া যাবা তো টোটেল কি হ'ব তোমাৰ যেহেতু এইকেইটা বস্তু একেলগে কৰিব নোৱাৰি তো এইকাৰণে এডিশ্যন হ'ব কি হ'ব এডিশ্যন হ'ব তো নাম্বাৰ অফ ways wearing কি হ'ব raven and তোমাৰ কি আছে টাইটান glasses is কি হ'ব 4 into 5 তাৰ মানে 20 ways আশা কৰিছোঁ বুজি পাইছা এক্সাম্পল দুটা বুজি পাইছা সো কেতিয়া আমি এডিশ্যন ইউজ কৰিব লাগে কেতিয়া আমি মাল্টিপ্লিকেশ্যন ইউজ কৰিব লাগে এই এক্সাম্পল দুটা দিছোঁ মই তোমাক বুজি পাইছা আৰু কেইটামান এক্সাম্পল দিওঁ ক্লিয়াৰ হৈ যাব তোমালোকৰ চাই লোৱা এতিয়া আৰু এক্সাম্পল কেইটামান দিব বিচাৰিছোঁ চোৱা এইটো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে তোমাক কি দিয়া আছে ইয়াতে ইন এ ক্লাছ there are 10 boys and 8 girls the teacher wants to select a boy and a girl to represent the class in a function in how many ways can the teacher make this selection বুজি পাইছা এতিয়া চোৱা তোমাক দিয়া আছে কি চাই লোৱা given number of boys কিমান দিয়া আছে 10 number of girls কিমান দিয়া আছে 8 দিয়া আছে এতিয়া সিলেক্ট কৰিব দিছে তোমাৰ ক্লাছত এটা ক্লাছত 10 জন ল'ৰা আছে আৰু 8 জনী ছোৱালী আছে এতিয়া টিচাৰজনে শিক্ষকজনে কি কৰিব বিচাৰিছে এজন ল'ৰা আৰু এজনী ছোৱালী সিলেক্ট কৰিব বিচাৰিছে ফাংচনৰ কাৰণে কিমান ধৰণে সিলেক্ট কৰিব পাৰিব এতিয়া চোৱা কি বুলি কৈছে এজনী ছোৱালী আৰু এজন ল'ৰা একেলগে সিলেক্ট কৰিব বিচাৰিছে না মানে দুজন সিলেক্ট কৰিব বিচাৰিছে এজন ল'ৰা আনজনী ছোৱালী দুজন বস্তু একেলগে সিলেক্ট কৰিব বিচাৰিছে তো একেলগে সিলেক্ট কৰিব বিচাৰিলে কি হ'ব মাল্টিপ্লাই হ'ব তো আমি এনসাৰ কি হ'ব পিছত চাম আমি প্ৰেক্টিক্যালি কৰি চাব বিচাৰিছো তুমি এক্সামত ডাইৰেক্ট কৰিবা মই জাস্ট প্ৰেক্টিক্যালি তোমাক দেখুৱাব বিচাৰিছো এনসাৰটো কি হ'ব চোৱা এটো বয় কি হ'ব b1 b2 b3 এনেকৈ কিমান আছে b10 আছে 10 জন ল'ৰা আছে তো b10 লৈকে যাব আৰু ছোৱালী কিমান আছে চোৱা ছোৱালী কিমান আছে g1 g2 g3 এনেকৈ কি হ'ব g8 লৈকে আছে 8 জনী ছোৱালী ঠিক আছে এতিয়া সাপোজ পসিবিলিটিজ উলাম আমি মানে কি হ'ব ওয়েট উলাম ন পসিবিলিটিজ চোৱা এটা বয় 1 টিচাৰজনে বয় 1 কো সিলেক্ট কৰিব পাৰে সাপোজ বয় 1 ক সিলেক্ট কৰিছে এতিয়া বয় 1 ৰ লগত কি পসিবিলিটিজ থাকিব পাৰে গাৰ্ল 1 হ'ব পাৰে প্ৰথমজনী ছোৱালী তোমাৰ সিলেক্ট কৰিব পাৰে প্ৰথমজন ল'ৰা লগত তোমাৰ কি হ'ব প্ৰথমজনী ছোৱালী হ'ব পাৰে সেকেন্ডজনী হ'ব পাৰে থাৰ্ডজনী হ'ব পাৰে সিলেক্ট কৰিছে ন কাক বা সিলেক্ট কৰিছে এতিয়া প্ৰথমজন ল'ৰাৰ লগত g1 হৈ আছে b1 ৰ লগত কি হ'ব g2 হ'ব পাৰে হয় না g2 হ'ব পাৰে b1 ৰ লগত g3 হ'ব পাৰে b1 ৰ লগত g4 হ'ব পাৰে এনেকৈ গৈ আছে তো b কিমান হ'ব 10 হ'ব কাৰণ 10 জন ল'ৰা আছে চোৱা এইটো তো b10 লৈকে যাব পাৰে আৰু তোমাৰ কি হ'ব পাৰে এটা গাৰ্ল কি হ'ব চোৱা আমি b11 লৈছো b1 ৰ লগত লৈছো ন তো b1 ৰ লগত যদি লৈছো আমি এটো কি হ'ব b1 এ লিখিম আমি প্ৰথমজন ল'ৰাই ধৰিছো হয় না এনেকৈ ল'ৰা গৈ b1 এ থাকিল
কিন্তু ছোৱালী কি হৈছে 1 2 3 এনেকৈ কি হ'ব এইটোলৈ কি হ'ব কিমান ধৰণে পাৰিবা 1 2 3 4 তাৰমানে কিমান হ'ব 8 ধৰণে বাৰু তাৰপৰা টোটেল ৱেইটছ কিমান হ'ব 8 হ'ব এনেকৈ ঠিক আছে তাৰপিছত তোমাৰ কি হ'ব যদি আমি বয়টোৰ লগত কৰোঁ বয়টো সিলেক্ট কৰিছে সাপোজ টিচাৰজনে বয়টোক সিলেক্ট কৰিছে বয়টোৰ লগত গাৰ্ল 1 হ'ব পাৰে না গাৰ্ল 1 হ'ব পাৰে বয়টোৰ লগত কি হ'ব গাৰ্ল 2 হ'ব পাৰে বয়টোৰ লগত কি হ'ব পাৰে গাৰ্ল 3 হ'ব পাৰে বুজি পাইছা তো বয়টোৰ লগত গাৰ্ল 4 হ'ব পাৰে এনেকৈ গৰি 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 তোমাৰ বয়টোৰ লগত গাৰ্ল 8 হ'ব পাৰে বুজি পাইছা না সিলেকশনটো এনেকৈ টোটেল কিমান ৱেইটছ হ'ব 8 হ'ব বুজি পাইছা নে এনেকৈ গৈ 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 তোমাৰ কি হ'ব তোমাৰ বয় 10 আহিব লাষ্টত বয় 1 বয় 2 বয় 3 বয় 4 বয় 5 এনেকৈ বয় 10 লৈকে আহিব গোটেইকেইটা কৰি দেখুওৱা সম্ভৱ নহয় বয় 10 ৰ লগত তোমাৰ কি হ'ব গাৰ্ল 1 হ'ব পাৰে বয় 10 ৰ লগত কি হ'ব পাৰে গাৰ্ল 2 হ'ব পাৰে বয় 10 ৰ লগত গাৰ্ল 3 হ'ব পাৰে বয় 10 ৰ লগত গাৰ্ল 4 হ'ব পাৰে এনেকৈ কৰি 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 বয় 10 ৰ লগত গাৰ্ল 4 হ'ব পাৰে ঠিক আছে সৰি গাৰ্ল কি হ'ব পাৰে 8 হ'ব পাৰে 8 এনেকৈ 4 কৰি কৰি 8 হ'ব তো ইয়াতো কিমান হ'ব 8 হ'ব চোৱা এনেকৈ 8 এনেকৈ 8 8 8 কৰি কৰি কেইটা হৈছে তোমাৰ 10টা তাৰমানে টোটেল হ'ব 80 তো 80টা তুমি বনাব কিমান টাইম লাগিব বহুত টাইম কনজিউম হ'ব তো তুমি যেহেতু মেথডটো শিকিছা তো প্ৰিন্সিপল শিকিছা তুমি মাল্টিপ্লিকেশ্যন প্ৰিন্সিপল তো ইউজ কৰি দিয়া ইয়াতে ঠিক আছে তো কি হ'ব ইয়াতে যেহেতু দুটা কাম একেলগে হৈছে চোৱা একেলগে হৈছে নাই দুইটা কাম একেলগে হৈছে বয় অৰ বয় এণ্ড গাৰ্ল এন বুজাইছে ন আমাৰ দুইটা কাম একেলগে হৈছে দুইটা কাম একেলগে হ'লে মাল্টিপ্লাই কৰিম আমি এইটো দুইটা কাম একেলগে হোৱা বুজাইছে এন মানে দুইটা কাম একেলগে হোৱা বুজাইছে আমি কি কৰিম নাম্বাৰ অফ ৱেইছ কি বনাব 10 into 8 মানে 80 ৱেইছ একেবাৰে সহজ তো ইমান দীঘল কৰিব দৰকাৰ নাই ডাইৰেক্ট এইটো মেথড ইউজ কৰি দিবা হৈ গ'ল ঠিক আছে আমি মাল্টিপ্লিকেশ্যন প্ৰিন্সিপল শিকিছোঁ এনেকুৱাকৈ ইউজ কৰিবৰ কাৰণে শৰ্টকাট ঠিক আছে এইবাৰ চোৱা সেম কুৱেশ্যন এইটো ইন এ ক্লাছ দেয়াৰ আৰ 10 বয়জ 8 গাৰ্লছ একেই কি দি আছে এতিয়া কি দি আছে নাম্বাৰ অফ বয়জ কিমান দি আছে 10 নাম্বাৰ অফ গাৰ্লছ দি আছে কিমান 8 ঠিক আছে এতিয়া ওলাবলৈ কি চোৱা দ্য টিচাৰ ৱান্টছ টু সিলেক্ট আইদাৰ এ বয় অৰ এ গাৰ্ল টু represent the class in a function in how many ways can teacher make this selection এইবাৰ কোৱেশ্চনটো এক সেম লৈছো বাট কি হৈছে এটা সিলেকশনটো চোৱা either a boy or a girl তাৰ মানে সিলেকশনত কি হ'ব পাৰে এজনহে ল'ব পাৰিব দুজন একেলগে নোৱাৰে চোৱা কাম দুটা বা বস্তু দুটা আছে বয় অৰ গাৰ্ল ঠিক আছে কিন্তু কি হৈছে ইয়াতে দুইটা কাম একেলগে নোৱাৰে হয় বয় ল'ব লাগিব হয় গাৰ্ল ল'ব লাগিব একেলগে নোৱাৰে যদি একেলগে নহয় কামটো তেতিয়া গমে পাইছা এডিশন প্ৰিন্সিপল ইউজ হ'ব বুজি পাইছা নাই তো এড কৰিব লাগিব আমি এড কৰিলে ইয়াৰ এনসাৰটো ওলাই যাব বুজি পাইছা নে একেলগে হোৱা বুজা নাই বেলেগ বেলেগকৈ হৈছে এইটো কাৰণ তুমি একেলগে ল'ৰা বা ছোৱালীজনী একেলগে সিলেক্ট কৰা নাই ল'ৰা হয়তো ল'ৰা হ'ব পাৰে হয় ছোৱালী হ'ব পাৰে তো কি হ'ব এইটো এডিশন প্ৰিন্সিপল ইউজ কৰিম আমি বুজি পাইছা নে তো কি হ'ব এইটো নাম্বাৰ অফ ways কি হ'ব 10 plus 8 ways মানে 18 ways বুজি পাইছা নে নাই তো প্ৰ্যাকটিক্যালি কৰিটো দেখুৱাব নালাগে বুজি পাইছা এটা প্ৰ্যাকটিক্যাল কৰি দেখুৱাইছো তো এইটো বস্তু বুজি পাইছা তো আমি নেক্সট কোৱেশ্চনত যাওঁ
ঠিক আছে এতিয়া চোৱা ইয়াতে কি আছে find a number of different signal that can be generated by arranging at least 2 flakes in order one below the other on a vertical stub if 5 different flakes are available তোমাক দিয়া আছে কি number of flakes কিমান দিয়া আছে 5 দিয়া আছে টোটাল তোমাক 5টা ফ্লেক দিয়া আছে ডিফারেন্ট কালারস হ'ব হয় নহয় কাৰণ তোমাক যেটো সিগন্যাল বনাব দিছে ডিফারেন্ট কালাৰে হ'ব ডিফারেন্ট কালাৰটো তোমাৰ মেনশন নকৰিলেও ডিফারেন্ট ফ্লেক্স মানে ডিফারেন্ট কালাৰে হ'ব এটো তো তোমাক সিগন্যাল বনাব লাগে সিগন্যালত কি বুলি কৈছে at least 2 বুলি কৈছে at least 2 চোৱা এনো ক'ব পাৰে নোৱাৰে মই এটা প্ৰ্যাকটিক্যাল কৰি দেখাইছো চোৱা at least 2 দুটা ফ্লেক তোমাৰ তিনটা ফ্লেক হ'ব পাৰে চাৰিটা ফ্লেক হ'ব পাৰে পাঁচটা ফ্লেক হ'ব পাৰে ঠিক আছে পাঁচটা ফ্লেক হ'ব পাৰে এতিয়া তোমাক কি কৈছে at least 2 বুলি কৈছে দুটা হ'ব পাৰে তিনটা হ'ব পাৰে চাৰিটা হ'ব পাৰে পাঁচটা হ'ব পাৰে ফিক্স কৈ দিয়া নাই ন এতিয়া চোৱা ইয়াতে একেলগে হোৱা বুজাইছে নেকি একেলগেটো হোৱা নাই এটো কাম বা এটো বা এটো বা এটো একেলগেটো নহয় একেলগে যদি তুমি ইয়াতে দুটা ইউজ কৰিছা মানে ইউজ হৈ গ'ল ইয়াতে তিনটা ইউজ কৰি একেলগে সিগন্যাল বনাব দিয়া নাই হয় দুটা হয় বা তিনিটা হয় বা চাৰিটা তোমাক ইউজ কৰি বনাব দিছে সাপোজ তোমাৰ কি হৈছে এতিয়া হয় দুটা এটা কি হৈছে এন নেকি অৰ হৈছে না তুমি কোৱেশ্চনটোৰ মিনিংটো বুজি লোৱা যে হয় এটো নহয় এটো নহয় এটো নহয় এটো ঠিক আছে এৰ মাজত অৰ আহি আছে না অৰ তো অর মানে কি হবো এটা প্লাস হবো এটা প্লাস হবো ইয়াত প্লাস হবো হবনে এতিয়া চাই লোৱা তোমাৰ তাত পাঁচটা ফ্লেক দি আছে বেলেগ বেলেগ কালাৰৰ সাপোজ কি কালাৰ দি আছে পাঁচটা ফ্লেক হয় ৰেড কালাৰ দি আছে ব্লু দি আছে ব্ল্যাক দি আছে গ্ৰীন দি আছে ইয়েলো দি আছে এই পাঁচটা কালাৰ তোমাক দিয়া আছে নে এতিয়া তুমি ফ্লেগ বনাবৰ কাৰণে দুটা বেলেগ বেলেগ কালাৰ লাগে তো তোমাক প্ৰথমতে ইয়াতে কি কৰিব পাৰা ৰেডো বহাব পাৰা ব্ল্যাকো বহাব পাৰা ব্লু বহাব পাৰা গ্ৰীনো বহাব পাৰা ইয়েলো বহাব পাৰা তাৰ মানে এই জায়গাটো ফিল আপ কৰিবৰ কাৰণে পাঁচটা পসিবিলিটিজ আছে নে তো পাঁচটাৰ পৰা যিকোনো এটা বহাই দিলা সাপোজ ৰেড বহাই দিলা এটা মানে টু 5 পাঁচটা পসিবিলিটিজ আছে পাঁচটা তুমি ওয়ে আছে বহাবৰ কাৰণে পাঁচটা তো কেইটা বহি গ'ল এটা বহি গ'ল তো থাকিল কেইটা ৰেড বহি গ'ল থাকিল কেইটা চাৰিটাৰ পৰা যিকোনো এটা বহাব পাৰা হয় ব্লু হয় ব্ল্যাক হয় গ্ৰীন হয় ইয়েলো তাৰ মানে ইয়াতে তোমাৰ কিবা এটা বহাই দিলা আৰু তো চাৰিটাৰ পৰা এটা বহাই দিছে তো ইয়াৰ মাজত দুটা কাম একেলগে হৈছে নাই ৰেড আৰু ব্লুটো একেলগে কৰিছো নাই আমি দুটা কাম একেলগে তো একেলগে কৰা মানে ইয়াতক মাল্টিপ্লাই হৈছে দুটা কাম কি হৈছে একেলগে কৰিছো ঠিক আছে কিন্তু ইয়াৰ লগত একেলগে কৰা নাই নহয় এটো একেলগে হোৱা নাই অৰ হৈছে এটো বুজি পাইছা নে ইয়াতে ইউজ কৰা মানে কি ইয়াতে ইউজ কৰিব নোৱাৰিবা না তো এটো কাম কৰাৰ পিছত এটো কৰিছে মানে অৰ হৈছে ইয়াতে সো যদি তিনটাকে কৰা হয় কি হ'ব ইয়াতে তুমি পাঁচটাৰ পৰা যিকোনো এটা বহালা ইয়াতে ৰেড বহালা মানে 5 হ'ব এটো পাঁচটা অপচন আছে ইয়াতে পাঁচটা পসিবিলিটিজ আছে বা পাঁচটা অপচন আছে বহাব পৰা যিকোনো পাঁচটাৰ পৰা এটা নি বহাব পৰা সাপোজ ৰেড বহাই দিলা তুমি সেকেন্ডটো কি হ'ব তোমাৰ এটো ৰেড বহি গ'ল ইয়াতে মানে থাকিল কেইটা চাৰিটাৰ পৰা ব্ল্যাক বহাই দিলা ইয়াতে থাকিল কেইটা তিনিটাৰ পৰা কি হ'ব এটো সাপোজ ইয়েলো বহি গ'ল ইয়াতে তাৰ মানে কি হ'ব তিনিটা
ঠিক আছে কি হ'ব তোমাৰ এইটো চাৰিটা এই তিনিটা বস্তু চোৱা ইহঁতে একেলগে হৈছে নাই ৰেড ব্লেক আৰু তোমাৰ ইয়েলো এই তিনিটা একেলগে হৈ আছে নাই তো ইহঁতৰ মাজত কি হ'ব একেলগে থকাৰ কাৰণে এইকেইটা মাল্টিপ্লাই হৈছে ঠিক আছে এইকেইটা মাল্টিপ্লাই হ'লে কিমান হ'ব 20 এইকেইটা মাল্টিপ্লাই হ'লে কিমান হ'ব 20 × 3 তাৰ মানে 60 ঠিক আছে আৰু তোমাৰ চোৱা ইয়াতে এইটো তোমাৰ কি হ'ব তিনিটাকে এইটো চাৰিটাকে লৈছোঁ চাৰিটা ল'লে কি হ'ব তোমাৰ হয় ৰেডটো বহি গৈছে ইয়াতে মানে 5 হ'ব তাৰপিছত কিমান হ'ব 4 হ'ব তাৰপিছত কি হ'ব 3 হ'ব তাৰপিছত 2 হ'ব গমে পাইছা এইকেইটা নিচিনাকৈ পাঁচটা পচিবিলিটি ইয়াতে আছে পাঁচটাৰ পৰা যিকোনো এটা বহাব পাৰিবা এটা বহি গ'ল তো চাৰিটা থাকিল চাৰিটাৰ ভিতৰত যিকোনো এটা বহাই দিলা ইয়াতে বহি গ'ল আৰু এটা কমি গ'ল তাৰপিছত 3 তাৰপিছত 2 বুজি পাইছা তো সিমিলাৰলি কি হ'ব ইয়াতে 5 হ'ব 4 হ'ব 3 হ'ব 2 হ'ব 1 হ'ব তো ইয়াতে একেলগে হৈছে এইকেইটা বস্তু কি হৈছে এইটো ফ্লেগৰ লগত এইটো ফ্লেগ তিনিটাই চাৰিটা বস্তু একেলগত কাম হৈছে এইকেইটা একেলগত কাম হোৱা নাই কামকেইটা বেলেগ বেলেগ হ'লে কি হ'ব এডিশ্যন হ'ব আৰু একেলগে মাল্টিপ্লাই হ'ব বাৰে বাৰে কৈ আছোঁ মই এইকেইটা একেলগে হৈছে মাল্টিপ্লাই এইকেইটা একেলগে হৈছে মাল্টিপ্লাই এইকেইটা একেলগে হৈছে মাল্টিপ্লাই হ'ব এইকেইটা মাল্টিপ্লাই কৰিলে কি হ'ব এইকেইটা কিমান 60 আৰু 120 হ'ব এইকেইটা মাল্টিপ্লাই কৰা কিমান হ'ব 120 তো টোটেল ওয়েজ কিমান হ'ব এতিয়া চোৱা টোটেল ওয়েজ কিমান হ'ব 20 প্লাস 60 প্লাস 120 প্লাস 120 কইলে কিমান হ'ব এইটো 240 এইটো কিমান হ'ব 300 320 বুজি পাইছা না ঠিক আছে এইবাৰ চোৱা এইবাৰ কি কৈছে নেক্সট কোৱেশ্চনটো চোৱা একেই কোৱেশ্চন কিন্তু প্ৰায় একেই find the number of different signal that can be generated by arranging two flags in order one below the other on vertical stuff 5 different flags are available তোমাক দিয়া আছে একেই সব একেই কিন্তু কন্ডিশনটো বেলেগ হয়নে টোটাল ফ্লেক্স কিমান দিয়া আছে given total flags কিমান দিয়া আছে 5 এটা এক্স্যাক্টলি এটাই কৈ দিছে যে তোমাক কি কৈছে এইটো চোৱা পাঁচটা ফ্ল্যাগ দিয়া আছে দুটা ফ্ল্যাগ ইউজ কৰি পিনে কিমানটা সিগন্যাল বনাব পাৰিবা ইয়াতে হয় 2 হয় 3 হয় 4 হয় 5 এনেকে কন্ডিশন দিয়াই নাই এটাই কন্ডিশন দিয়া আছে এক্স্যাক্টলি দুটা মানে কি হ'ব চোৱা এতিয়া এটো হ'ব তোমাৰ হয় এটো কালাৰ ইয়াৰ পৰা তুমি কি কৰিছা এটা যিকোনো বহাব পাৰা পাঁচটা বহাব পাৰা পাঁচটা পসিবিলিটি থাকিব হয়নে নহয় তো তুমি পাঁচটা আছে তোমাৰ হয় ৰেড বহিব পাৰে হয় ব্ল্যাক বহিব পাৰে হয় ব্লু বহিব পাৰে হয় তোমাৰ গ্ৰীন বহিব পাৰে হয় তুমি ইয়েলো বহাব পাৰা 5 possibilities are there to make this selection ঠিক আছে এই সিলেকশনটো কৰিব কাৰণে পাঁচ ধৰণে তুমি কৰিব পাৰা পাঁচটা পসিবিলিটিজ আছে তো এটা কমপ্লিটেড হৈ গল তো চাৰিটা থাকিব না তো চাৰিটা হ'ব ইয়াতে ক্লিয়াৰ তো কি হ'ব এইটো number of ways কিমান হ'ব 5 into 4 কিমান হ'ব 20 ক্লিয়াৰ বুজি পাইছা ঠিক আছে এতিয়া চোৱা এটো কোৱেশ্চন চোৱা এতিয়া কি আছে তোমাৰ in a cinema hall there are 3 entrance door and 2 exit door cinema hall এটা আছে এটো cinema hall ঠিক আছে cinema hall কি আছে entrance এটা আছে তোমাৰ entrance door তিনিটা আছে exit door কেইটা আছে
দুটা আছে বুজি পাইছা in how many ways a person enter the cinema hall and come out কিমান ধৰণে সোমাব পাৰিব আৰু ওলাব পাৰিব সোমোৱা ওলোৱাটো একেলগে নহয় সোমাইছে ওলাইছে একেলগেতো হৈছে কামটো হোৱা নাই নেকি একেলগে হৈছে সোমাইছে ইফালে ওলাইছে নেকে সোমাইছে ওলাইছে একেলগে কামটো হৈছে কামটো একেলগে হৈছে নে নাই তো কি হ'ব এটা মাল্টিপ্লিকেশ্যন প্ৰিন্সিপল ইউজ হ'ব বুজি পাইছা এতিয়া ইফালে প্ৰেক্টিকেলি মই কৰি দেখুৱাইছোঁ কিমান ধৰণে ওলাব পাৰিব একেলগে হৈছে কামটো কিন্তু ইফালে সোমাই ইফালে ওলাব পাৰিব ইফালে সোমাই ইফালে ওলাব পাৰিব দুই ধৰণে হৈ গ'ল মনত ৰাখিবা ইফালে সোমাই ইফালে ওলাব পাৰে ইফালে সোমাই ইফালে ওলাব পাৰে আৰু দুই ধৰণে হ'ল চাৰি ধৰণে হৈ গ'ল ইফালে দুই ধৰণে ইফালে সোমাব পাৰে ইফালে ওলাব পাৰে ইফালে সোমাই ইফালে ওলাব পাৰে টোটেল কিমান হ'ব ছয় ধৰণে ওলোৱা সোমাব পাৰিব সোমাই ওলাব পাৰিব কিমান ধৰণে ছয় ধৰণে ঠিক তেনেকৈ আমি যদি ডাইৰেক্ট কৰি দিওঁ ইয়াতে কি হ'ব প্ৰিন্সিপল ইউজ কৰি টোটেল তোমাৰ কি হ'ব এন্ট্ৰেন্স ডোৰ কিমান আছে এন্ট্ৰেন্স ডোৰ্স কিমান আছে 3 এক্সিট ডোৰ কিমান আছে এক্সিট ডোৰ 2 আছে তো কি হ'ব এতিয়া নাম্বাৰ অফ ways কিমান হ'ব 3 into 2 equal to 6 একদম ইজি বুজি পাইছা চাগে তুমি চোৱা এবাৰ এতিয়া তোমাক কি দি আছে চোৱা এতে কি দি আছে there are 5 shows and 10 different sleepers ঠিক আছে Rajiv want to select something to wear in how many ways can he make the selection এতিয়া তোমাক কি দি আছে given shows কিমান দি আছে তোমাৰ shoes কিমান দি আছে 5 number of shoes number of sleepers কিমান দি আছে number of sleepers কিমান দি আছে 10 দি আছে এতিয়া বস্তুটো বুজি লোৱা shoes আৰু sleepers জোতা আৰু স্যান্ডেল একেলগে পিন্ধিব নোৱাৰে তাৰ মানে কামটো একেলগে কৰিব নোৱাৰে আমি একেলগে নহলে এডিশন প্ৰিন্সিপল আৰু কৰি প্ৰ্যাকটিক্যালি কৰি দেখুৱাবই নালাগে তো এডিশন প্ৰিন্সিপল ইউজ কৰি আৰামসে কৰি দিয়া তো কি হ'ব তোমাৰ এতিয়া নাম্বাৰ অফ ways কি হ'ব 5 plus 10 তো কিমান হ'ব এইটো 15 ways কিবা ডাউট আছে নেকি বুজিটো পাইছা চাগে তো ভিডিওটো দীঘল হৈ গ'ল আজি আৰু নকৰাও তো তোমালোকে যিমান কিটা এক্সাম্পল বুজালো চাগে বুজি পাইছা তো ডিফাৰেন্সটো ধৰিব পাৰিছা কোড এডিশন প্ৰিন্সিপল আৰু কোড মাল্টিপ্লিকেশ্যন প্ৰিন্সিপল ইউজ কৰা হ'ব ধৰিব পাৰিছা চাগে তো আৰু তোমালোকে ভালকে ভিডিওটো চাবা তো বুজি পাৰিবা চাগে ঠিক আছে তো তোমাৰ কি হ'ব আমি কি হ'ব প্ৰিন্সিপল দুটা শিকিলো আজি আৰু পাৰমুটেশন কি বস্তু নিশিকাও নেক্সট ক্লাছত পাৰমুটেশন গোটে ডিটেইলছ পঢ়াম বুজি পাইছানে তো ভিডিওটো দীঘল হোৱাৰ কাৰণে এইখিনিতে আজি হেক কৰিছো ধন্যবাদ সাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা লগতে কমেন্ট